শাৰদীয় দুৰ্গোৎসৱৰ এই সময়ত আমি অসমবাসী ৰাইজলৈ দুৰ্গা পূজাৰ লগতে আমাৰ এই শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে জানো আমাৰ যি সনাতনী আধ্যাত্মিক পৰম্পৰা, এই পৰম্পৰাত মা দুৰ্গাৰ এই পৃথিৱীলৈ আগমন আৰু এই পৃথিৱীৰ পৰা উভতি যোৱাৰ যি পৰম্পৰা, গতিকে মা দুৰ্গাই প্ৰতি বছৰে এই ধৰালৈ আহি ইয়াৰ যি অপায় অমংগল অশান্তি সকলো দূৰ কৰি যাতে এই পৃথিৱীখনত শান্তি সম্প্ৰীতি আৰু সকলোৰে জীৱনত সুখ সমৃদ্ধি আহে, তাৰ বাবে আমি সকলোৱে মাৰ চৰণত ভক্তিভৰা সেৱা প্ৰাৰ্থনা আমি নিবেদন কৰোঁ। আৰু এই বছৰ এটা বিশেষ পৰিস্থিতি হৈ আছে যে চাৰিওফালে আমাৰ আপোন শিল্পী জুবিন গাৰ্গৰ যি মহাপ্ৰয়াণ হ'ল, তাক লৈ আমি সকলো আজি দুখিত হৈ আছোঁ। আজি সকলোৱে আমি মনত কাৰো আনন্দ বা তেনেকুৱা এই পূজা বুলি ক'লে যিটো সাধাৰণতে মনত ভাৱ আহে, সেই ভাৱটো এতিয়ালৈকে অহা নাই। গতিকে যিয়ে নহওক তথাপিও আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব আৰু সেই পৰম্পৰা ৰক্ষা কৰি আজি ৰঙিয়া বাৰোৱাৰী দুৰ্গা মন্দিৰ এই প্ৰাংগণত আয়োজিত দুৰ্গোৎসৱলৈ আহিছোঁ। মই ইয়াত প্ৰতি বছৰে আহোঁ আৰু এইবাৰো তেওঁলোকে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সুন্দৰ এটা তেওঁলোকে প্ৰয়াস হাতত লৈছে। গতিকে মই সকলোকে এই সময়ত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি পূজাভাগ সকলোৱে যাতে শান্তিপূৰ্ণভাৱে পাৰ কৰিব পাৰে, তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ আৰু মা দুৰ্গাৰ চৰণত সকলোৰে মংগলৰ বাবে মই আকৌ এবাৰ মই প্ৰাৰ্থনা জনাইছোঁ। নিশ্চিতভাৱে পৰিয়ালৰ পৰা অহা এজাহাৰখন বহুত গুৰুত্বপূৰ্ণ আছিল আৰু সেইখন অহাৰ পিছত এতিয়া বাকী যিমান এজাহাৰ আহিছে, যিহেতু আমি সকলোৱে জানে এজাহাৰ মানে হ'ল এফআইআৰ মানে হ'ল ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। গতিকে যিকোনো এখন এজাহাৰক এজাহাৰ হিচাপে ধৰি লৈ বা পৰিয়ালৰ এজাহাৰখনকে এজাহাৰ হিচাপে ধৰি লৈ চৰকাৰেও ইতিমধ্যে চমুটো এফআইআৰ ইছ্যু কৰিছে বা তেওঁলোকে লৈছে দায়িত্বটো। গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ যি আকস্মিক আমাৰ মাজৰ পৰা পৰলোক গমন, নিশ্চিতভাৱে ইয়াৰ লগত যিসকল জড়িত বা যিসকল অভিযুক্ত সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয় দিয়াৰ চেষ্টা কৰিব বা আইনৰ জৰিয়তে হ'ব গোটেইখিনি কথা। গতিকে নিশ্চিতভাৱে দোষীসকলক উপযুক্ত শাস্তি দিয়াটো অসমৰ ৰাইজে বিচাৰিছে, জুবিন প্ৰেমী ৰাইজে বিচাৰিছে। গতিকে আমিও এইটো বিচাৰিছোঁ, দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়েও গোটেই ঘটনাটোৰ এটা ক্ষীপ্ৰ তদন্ত হওক আৰু জুবিনৰ যি হত্যাত হয়তো হত্যা বুলিয়ে কৈছোঁ বা জুবিনৰ যি ৰহস্যজনক যি মৃত্যু, এই মৃত্যুত যিসকল মানে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত সেইসকলৰ বিৰুদ্ধে কঠোৰতম মানে ব্যৱস্থা আইনৰ জৰিয়তে গ্ৰহণ